আমি সদায় কৈ আহিছোঁ আৰু ৰাইজেও কৈ আছে যে UPPLৰ VGTC চেয়াৰমেন আৰু মেম্বাৰসকলে সৰু সৰু স্কিম PMAY স্কিম আৰু অৰুণোদয় দিয়াৰ স্কিম আৰু ৰেচন কাৰ্ড দিয়াৰ স্কিম সেইবোৰ সৰু সৰু স্কিমৰ পৰা গাঁৱলীয়া একদম অশিক্ষিত জাম্বা জাম্বিৰ পৰা বহু পইচা লুটিছে 5,000ৰ পৰা 10,000লৈকে তেখেতসকলে পইচা লৈছে হাজাৰ হাজাৰ মানুহৰ পৰা যদি 10,000কে পইচা লয় তেতিয়াহ'লে কিমান পইচা তেখেতসকলে লুটিছে সেইটো আমি ইজিলি এছেছ কৰিব পাৰোঁ এজন চেয়াৰমেনে VGTC চেয়াৰমেনৰ কোনো বেতন দিয়া নহয় কাউন্সিলৰ পৰা তেখেতসকলে কেনেকৈ চলায় সেইটো আণ্ডাৰষ্টেণ্ডিঙত অলপ চলপ চৰকাৰে দিয়ে কিবা এটা স্কিম দি দিয়ে ৰাস্তা বনোৱাৰ বা দলং বনোৱাৰ কালভাৰ্ট বনোৱাৰ তেনেকুৱা স্কিম দি পেলাই তেখেতসকলৰ জীৱন মানে চলি থকাৰ নিচিনা কৰি দিয়া হয় এতিয়া এই চেয়াৰমেনজনে ইমান লাখ লাখ টকাৰ ওপৰত হৈ থাকিছে অকল হৈ থকা নাই নিজৰ বডিৰ ওপৰতো পইচা যেনেকৈ ঢালি লৈছে সেইটো দেখি পেলাই সকলোৱে আচৰিত পাইছে যে চেয়াৰমেনজনে ইমান টকা ক'ৰ পৰা পালে গতিকে সেই ভিডিঅ'টো অকল আমাৰ BTC অঞ্চলত ভাইৰেল হোৱা নাই এইটো নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেললৈকে গৈ পাইছে এতিয়া আমি আশা কৰিছোঁ যে ৰাইজে যেনেকৈ দোষাৰোপ কৰি আছে সেই দোষাৰোপ বুলি কৈছিলে সেইটো এলিগেশ্যন আনাটো সেই কথা কোৱাটো এলিগেশ্যন বুলি কৈছিলে কিন্তু সেইটো এলিগেশ্যন মাত্ৰ নহয় সেইটো সঁচাই যে চেয়াৰমেন আৰু মেম্বাৰসকলে UPPLৰ এই UPPLৰ চেয়াৰমেন আৰু মেম্বাৰসকলে জাম্বা জাম্বি মানুহসকলৰ পৰা IY PMAY ঘৰ দিম ৰেচন কাৰ্ড আপোনালোকক দিম জব কাৰ্ড আপোনালোকক দিয়া হ'ব আৰু খাম দিয়া হ'ব আৰু অৰুণোদয় স্কিম দিয়া হ'ব আৰু কিবা কিবি স্কিম দিয়া হ'ব বুলি 5,000ৰ পৰা 10,000 পইচা লুটি লোৱাটো সঁচা সঁচিকৈ এইটো সত্যতা আছে গতিকে চৰকাৰে ইয়াৰ ওপৰত উচিত তদন্ত কৰিব লাগে আৰু গোটেই মানে UPPLৰ VGTC চেয়াৰমেন মেম্বাৰসকলৰ ওপৰত ইনভেষ্টিগেশ্যন হ'ব লাগে আৰু আইনগতভাৱে তেখেতসকলৰ ওপৰত পানিছমেণ্টৰ ব্যৱস্থা ল'ব লাগে চৰকাৰৰ এজেঞ্চিবিলাকে দিছে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে দিছে যে নৱচৰণীয়া এজন বড়ো কছাৰী মানে ট্ৰাইবেল মানুহ বুলি চাৰ্টিফিকেট দিছে চেলেঞ্জ কৰাৰ পিছত হাইকোৰ্টে কৈছিলে যে তেখেতৰ যিটো ST চাৰ্টিফিকেট এইটো মানে ডাউটফুল আৰু সেই কথাটো লৈ পেলাই তেখেতে বড়ো কছাৰী হয় না নহয় ইয়াৰ ওপৰত ইনভেষ্টিগেশ্যন চলোৱা হৈছে WPTBC ডিপাৰ্টমেণ্টত হাইষ্ট এটা ফৰাম ভিজিলেন্স কমিটিয়ে ইনভেষ্টিগেট কৰিছে CID ব্ৰাঞ্চে ইনভেষ্টিগেট কৰিছে আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন DC আৰু কনচাৰ্ণ অফিচাৰ্ছ ইনক্লুডিং পুলিচ ডিপাৰ্টমেণ্ট ইনভেষ্টিগেশ্যন কৰাৰ পিছত ৰিপৰ্ট কৰা হৈছে আৰু ইয়াৰ ওপৰত চৰকাৰৰ এটা সিদ্ধান্ত হৈছিলে যে তেখেতৰ চাৰ্টিফিকেটটো মানে লিগেল নহয় যে নৱচৰণীয়াই বড়ো মানুহ নহয় বড়ো কছাৰী নহয় সেই কথাটো কৈছে গতিকে ইয়াৰ ওপৰত আকৌ হাইকোৰ্টে আৰু উল্টা ভাৰ্ডিক্ট দিয়াটো খুব ইণ্টাৰেষ্টিং হ'ল আমি সেইটোকে জানিব পাৰিলোঁ এতিয়া সঁচা সঁচিকৈ বিভিন্ন হাইকোৰ্ট ইনক্লুডিং সুপ্ৰিম কোৰ্টত যেনেকৈ এতিয়াৰ মানে জাজবিলাকে জাজমেণ্ট দিয়ে বা ভাৰ্ডিক্ট দিয়ে ইয়াৰ ওপৰত দেশবাসীয়ে বহুত ডাউট কৰিছে আৰু সেই ডাউটটো সঁচা সঁচিকৈ আজি সঁচা বুলি আমি দেখিবলৈ পাইছোঁ গুৱাহাটী হাইকোৰ্টে যি ভাৰ্ডিক্ট দিলে যে ষ্টে অৰ্ডাৰ মানে এই ষ্টে অৰ্ডাৰ দিয়াৰ অনলি ইণ্টেনশ্যনটো হ'ল যে নৱচৰণীয়াক আগন্তুক যি পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন ইয়াত পাৰ্টিচিপেট কৰিব দিব লাগে মানে যি ভাৰ্ডিক্ট এইটো চিধাকৈ BTCৰ ৰাজনীতিত এই তেনেকুৱা বড়ো অনাবড়ো জাতি লৈ পেলাই মানে ৰাজনীতি কৰা জাতিগত ৰাজনীতি কৰা অনলি মানে ইণ্টেনশ্যনটো সেই দলবোৰত এটা ছেকশ্যনৰ মানুহসকলৰ কাৰণে কাম কৰে বা ছেকশ্যন বিশেষকৈ বড়োসকলক ধ্বংস কৰিব লাগে তেনেকুৱা ৰাজনীতি শক্তিক
এম্পাৱাৰ কৰিবৰ কাৰণে এটা চক্ৰই মানে ইয়াত লাগি পৰি আছে আৰু সেইটোকে হাইকোৰ্টত ভাৰ্ডিকৰ দ্বাৰা কাম কৰিবৰ কাৰণে তেখেতসকলে আজি আগুৱাই আহিছে গতিকে হাইকোৰ্টৰ যিটো ভাৰ্ডিক ইয়াৰ ওপৰত আমাৰ আস্থা নাথাকিল হাইকোৰ্টৰ যিটো জাজবিলাক আছে জাজসকলৰ যিটো ইণ্টেনশ্যন ইয়াৰ ওপৰত আমাৰ আস্থা হেৰুৱাইছে যদি তেখেতে নমিনেশ্যন দিব ডেফিনেটলি হেৰি কিবা অফিচাৰক DC ডাঙৰীয়াক আমি প্ৰাৰ্থনা জনাম যে যেহেতু ষ্টেটত সবতকৈ হাইষ্ট ভিজিলেন্স কমিটিয়ে তেখেতৰ চাৰ্টিফিকেটটো ডাউটফুল বুলি কৈছে আৰু অলৰেডি কৈছে যে নৱচৰণীয়া বড়ো কছাৰী মানুহ নহয় গতিকে সেইটো লৈ পেলাই আমি কমপ্লেইনটো কৰিম কমপ্লেইন কৰাৰ সত্ত্বেও যদি ষ্টেণ্ড কৰি দিয়ে তেখেতৰ কেণ্ডিডেটছটো তেতিয়া ৰাইজই বিচাৰ কৰিব আৰু আমি আশা কৰোঁ ৰাইজে তেখেতৰ মিথ্যাবাদী ইতিমধ্যে চিনাক্ত কৰিছে যে নৱচৰণীয়া মিথ্যাবাদী মানুহ নৱচৰণীয়া ৰাইজক যেনেকৈ কথা দি পেলাই বহুত ধৰণৰ প্ৰতিশ্ৰুতি দি পেলাই 10 বছৰ MP হৈ যোৱাৰ পিছতো একো কাম কৰা নাই আৰু পাৰ্লামেণ্ট হাউচত আমাৰ বিভিন্ন জাতি গোষ্ঠীৰ যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিৰ ওপৰত তেখেতে এটা কথা কোৱা নাই গতিকে ৰাইজে কোনো কাৰণত কোনো যুক্তিত নৱচৰণীয়াক ভোট দিব বুলি আমি নাভাবোঁ ক'লোঁ মই যে বৈধ হ'ব নালাগে ইয়াৰ কাৰণে আমি মুভ কৰিম আৰু যদি বৈধ বুলি ডিক্লেয়াৰ কৰে এই তেখেতৰ কেণ্ডিডেটছটো তেতিয়া তেখেতক জিকাই নিদিয়া যিটো হেৰি কিবা সেইটো ৰাইজৰ ওপৰত হ'ব ৰাইজে ইতিমধ্যে নৱচৰণীয়া মিথ্যাবাদী মানুহ বুলি চিনাক্ত কৰিছে 10 বছৰ MP হৈ যোৱাৰ পিছতো তেখেতে ৰাইজক যেনেকৈ আদিবাসীসকলক প্ৰতিশ্ৰুতি দিছিলে ৰাজবংশীসকলক প্ৰতিশ্ৰুতি দিছিলে যে MP হৈ যোৱাৰ পিছত তেখেতসকলৰ ST-কৰণৰ কামটো দিল্লীত তেখেতে ক'ব পাৰ্লামেণ্ট হাউচত প্লেচ কৰিব যুক্তিযুক্ততাত তেখেতে কথা ক'ব কিন্তু আমিতো শুনা নাই ৰাজবংশী মানুহ আদিবাসী মানুহসকলেতো শুনা নাই যে তেখেতে পাৰ্লামেণ্টত এটা কথা কৈছে বঙালী হওক বা মুছলিম মানুহ হওক নেপালী মানুহসকলৰ যিটো দ্বিবধাৰৰ কথা তেখেতে উত্থাপন কৰিব বুলি কৈছিলে কিন্তু 10 বছৰ MP হৈ যোৱাৰ সত্ত্বেও আমিতো এটা কথা শুনা নাই বাঙালীসকলৰ কাৰণে কিবা এটা কৈছে মুছলিম মানুহৰ কাৰণে কিবা এটা কৈছে বা গোৰ্খা সম্প্ৰদায়ৰ কাৰণে কিবা এটা কৈছে কোনেও শুনা নাই মুছলিম মানুহে আজি ক'ব বঙালী মানুহসকলে আজি ক'ব নেপালী মানুহসকলে আজি ক'ব সৰু সৰু আমাৰ বড়োৰ এগেইনষ্টতে কয় যে BTCটো ডিজলভ কৰিব লাগে BTCটো স্ক্ৰেপ কৰিব লাগে BTCত দিয়া পাৱাৰ ফাংচনবোৰ উঠাই দিব লাগে BTCত মানে ট্ৰাইবেলসকলৰ মাটিটো অনা ট্ৰাইবেলসকলে কিনিব পাব লাগিব ট্ৰাইবেলসকলৰ যিটো ৰিজাৰ্ভেশ্যন সেইটো উঠাব লাগে সেইবোৰ কথাহে তেখেতে কয় কিন্তু সেইটো নৱচৰণীয়া ক'লেই যে হ'ব সেইটোতো নহয় এই সিদ্ধান্তটো আমাৰ নহয় বড়োসকলৰ নহয় এই সিদ্ধান্তটো BTCৰ নহয় এই সিদ্ধান্তটো আসাম চৰকাৰৰ এই সিদ্ধান্তটো ভাৰত চৰকাৰৰ গতিকে ভাৰত চৰকাৰক কওক কিন্তু তেখেতে ভাৰত চৰকাৰৰ MP হৈ যোৱাৰ পিছতো একো নকৈ ইয়াতহে BTCত বড়োসকলৰ বিয়া কথা কয় এটা জাতিৰ প্ৰতি ইমান মানে খুট থকা মানুহৰ মনোভাৱ কেনেকুৱা ৰাইজে এতিয়া গম পায় চবে বিচাৰে ফ্ৰী এণ্ড ফেয়াৰ হ'ব লাগে ইলেকশ্যনটো কিন্তু আজি BJPৰ বাহিৰে যিমান দল আছে ৰাজনৈতিক দল সকলোৱে কৈছে যে ফ্ৰী এণ্ড ফেয়াৰ হোৱা নাই ইভেন EVMৰ ওপৰত ডাউট থকাটো পাৰ্লামেণ্টতো উত্থাপন কৰিছে আৰু যিমান ডিছকাশ্যন হৈছে অপজিশ্যনত যিমান নেতাসকল আছে সেই কথাটো কৈছে গতিকে আমি আশা কৰোঁ বেলেগত যিয়ে নহওক আমাৰ BTCটো হ'ল এটা পিছ পৰি থকা জাতি গোষ্ঠীৰ জাগা আৰু এই পাৰ্লামেণ্ট এটা মাত্ৰ সমষ্টি যি সমষ্টিৰ MPয়ে গোটেই BTC অঞ্চলৰ সুখ দুখৰ কথা চৰকাৰৰ ওচৰত দাঙি ধৰিব পাব আৰু পাৰ্লামেণ্ট হাউচত এটা কথা হ'লেও ক'ব পোৱাৰ এটা সুবিধা থাকে গতিকে ইয়াৰ যি দলে ৰাইজৰ কাৰণে কাম কৰিব যি দলক ৰাইজে ভাল পায় এই দলৰ নেতা বা প্ৰাৰ্থীক জিকাই দিয়াৰ যিটো অধিকাৰ বা সুবিধা সেইটো ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন কৰি পেলাই দিব লাগে